হেল্ল' গাইজ কি খবৰ মই ৰিচ চামান আপোনালোকৰ লগত আকৌ এবাৰ আজি যাবলৈ ওলাইছোঁ মন টাউন আৰু তাত কিছুমান বিশেষ কাম আছে স্মাৰ্ট অংগনবাড়ীত আৰ্ট কৰিবলৈ মাতিছে মোক গতিকে আজিৰ ভিডিঅ' চাওঁ আহক মন টাউনৰ জাৰ্ণি কেনেকুৱা আৰু বহুত দিনৰ মূৰত গৈছোঁ মন টাউন গাইজ এইফালে বাইকত ধুনীয়াকৈ বেগ বান্ধি লৈছোঁ দুটা আৰু এইফালে আমাৰ ভাইটি আহি গ'ল আমি দুটা একেলগে যাম আৰু সোণাৰীত কিছুমান ৰং চং কিনিব আছে সেইখিনি লৈ পেলাই চিধা ওলাই গৈ আছোঁ কিমান হ'ল ব্ৰাছটো আপোনাৰ নম্বৰ মতে আহে গৈছে এইটো আপোনাৰ 140 টকা এইটো আৰু এইটো আপোনাৰ 100 টকা 10 নম্বৰ এইটো আপোনাৰ 80 টকা এইটো 7 নম্বৰ এইটো আপোনাৰ 40 টকা গাইজ আহি পালোঁ এতিয়া তেল দিব আৰু এইফালে তেল ভৰাবলৈ বাইক ৰখি ৰেডি হৈ আছে ভাইটিয়ে তেল ভৰাব আৰু মই এইফালে এটা মোবিল লৈ আছোঁ বাইকখনৰ এটা ছাৰ্ভিচিং কৰাই ল'ম বাটতে কৰাই পেলাই আকৌ ওলাই দিম আহি পালোঁ এতিয়া বাইকৰ গ্ৰেজ আৰু ইয়াতে মোবিল নহয় ইঞ্জিন অইল মোবিলে ওলায় ইঞ্জিন অইল আমি ইয়াত চেঞ্জ কৰি তো গাইজ আমি এতিয়া সোণাৰীৰ পৰা ওলাই দিলোঁ ইয়াৰ পৰা প্ৰায় 3 ঘণ্টাৰ ৰাস্তা আৰু এতিয়া লাহে লাহে আমি গৈ থাকিম 3 ঘণ্টাৰ পাছত আমি মন টাউন পাম তাৰ পৰা লোকেশ্যন ক'ত যাব লাগিব তেওঁলোকে ক'ব এবাৰ কৈছিলে নামটো মই পাহৰি গ'লোঁ নাগালেণ্ডৰ নামবিলাক যিহেতু মুখত মানে নুফুটে ভালকৈ গাইজ আমি এতিয়া নাগালেণ্ড এণ্ট্ৰি কৰিলোঁ এতিয়া মন ডিষ্ট্ৰিক্ট আৰম্ভ ইয়াৰ পৰা ইয়াৰ এটা কথা জানে নাই মন ডিষ্ট্ৰিক্টখন বহুত ডাঙৰ ডিষ্ট্ৰিক্ট আৰু ইয়াত ডিষ্ট্ৰিক্ট বহুত কম আছে দুই তিনিখন কেইখন ডিষ্ট্ৰিক্ট আছে ময়ো ভালকৈ নাজানো কিন্তু মন ডিষ্ট্ৰিক্টৰ এৰিয়াটো বহুত ডাঙৰ বুলি জানো জেগাটুকুৰা সকলোৱে চিনি পায় বিশেষকৈ গ্ৰীণ প্লাই বুলিয়ে বিখ্যাত এইটুকুৰা জেগা আৰু ৰাইট চাইডে মোৰ এটা ডাঙৰ কেঁচাৰ মিল আছে সেই কেঁচাৰ মিলটো খুব বিখ্যাত আৰু এই যে চাইনবৰ্ডখন দেখিছে এইখন মই লিখা স্কুলখনৰ ফ্ৰণ্টতে গ্ৰীণ প্লাই আছে আৰু গ্ৰীণ প্লাই বিৰাট ডাঙৰ ফেক্টৰী হয় প্লাইবৰ্ডৰ আৰু বহুত ভাল কোৱালিটিৰ প্লাইবৰ্ড বনায় তো গাইজ এতিয়া বৰ্তমান আমি টিজিত পালোঁ টিজিত পাৰ হ'লোঁ হৈ পেলাই ইয়াতে অকণমান ৰখিছোঁ আৰাম কৰিছোঁ পেচাব চেচাব কৰি ল'লোঁ কিন্তু ইয়াত চাওক আপুনি ভিউ চাওক কি ধুনীয়া ইয়াৰ পৰাই আৰম্ভ আৰু ধুনীয়া ভিউ আৰু ইমান ঠাণ্ডা বতাহ ইয়াত মানে গৰম পৰিছে যদি বহুত গৰম লাগিছে আমাৰ কিন্তু মানে ঠাণ্ডা বতাহ এটা মাৰি আছে সেই বতাহটোৰ কাৰণে বিৰাট ভাল লাগিছে আৰু ইমান ভিতৰলৈ মই প্ৰায় 6 বছৰৰ পাছত আহিছোঁ 6-7 বছৰৰ পাছত আগতে বহুত বেয়া আছিলে ৰাস্তা কিন্তু এতিয়া বহুত ধুনীয়া হ'ল বহুত আগতকৈ ডেভেলপ হৈছে নাগালেণ্ডতো ডেভেলপ হৈছে ৰাস্তা পদূলিবিলাক বনাইছে বিৰাট ধুনীয়া ধুনীয়া ৰাস্তা গৈ ভাল লাগিছে আগতে মানে সাংঘাতিক ধূলি আছিলে আৰু সাংঘাতিক ডাঙৰ ডাঙৰ গাঁত আছিলে এইটো ৰাস্তাত মই ইমান ধুনীয়া ৰাস্তা হোৱা গম পোৱা হ'লে মই কিন্তু গাড়ী লৈ আহিলোঁ আৰু ধুনীয়া লাগিলে বাইকত অলপ ৰিক্স হৈ যায় আৰু গৰমত অৱস্থা বেয়া হৈ গৈছে ৰ'দত তো গাইজ ইয়াত এতিয়া আমি পালোঁ টুইমাই আৰু নাৰিকল খালোঁ আমি পানী লৈছোঁ আৰু এটা কলৰ চিপছ আৰু এইফালে বজাৰ বৰ ধুনীয়া ধুনীয়া চব্জি কল বৰ ধুনীয়া ধুনীয়া বিকি আছে আৰু ঘূৰি যাওঁতে ইয়াৰ পৰাই কিছু বজাৰ কৰি লৈ যাম ন তো গাইজ এতিয়া পাহাৰৰ ভিউ দেখাম আপোনালোকক এতিয়া টুইমাই আমি পাৰ হৈ আহিলোঁ আৰু ইয়াত এটা লোকেশ্যন দেখিছোঁ বিৰাট ধুনীয়া মই আপোনালোকক দেখাই আছোঁ এতিয়া এইফালে চাওক পূৰা কি ধুনীয়া হৈ আছে ৱেডাৰ আৰু ইয়াত ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে ৰ'দো বহুত জোৰে দিছে আজি বহুত বেছি ৰ'দ আৰু এইফালে কিন্তু ৱেডাৰ বহুত ধুনীয়া আৰু ঠাণ্ডা ঠাণ্ডা মানে বতাহ মাৰি আছে পাহাৰবিলাক ইমান ধুনীয়া লাগিছে আৰু ভাইটি ইয়াত প্ৰথম আহিছে ভাইটি কেনেকুৱা লাগিছে মজা লাগিছে ভাইটি ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰমান হ'ব মন টাউনত তাত গৈ পেলাই ৰখিম আৰু যিজনে আমাক ফোন কৰিছিলে সেই দাদাজনক ফোন কৰি আমি লোকেশ্যনৰ কথা সুধিম বা তেওঁলোকে যদি আগবঢ়াই দিয়েতো ভালেই কথা তাত গৈ পেলাই আমি ফোন কৰিম তেওঁক ফাইনেলি আমি আহি পালোঁ মন টাউন আৰু প্ৰায় ইয়াৰ পৰা বোলে 15 কিলোমিটাৰমান আৰু যাব লাগিব দাদাজন আহি আছে আমাক আগবঢ়াই নিবলৈ
গাইজ আমি এতিয়া ইয়াত অলপ কিছুমান ৰেচনৰ বজাৰ কৰিলোঁ। বজাৰ কৰি এতিয়া আমি বস্তি এটালৈ গৈ আছোঁ, নামটো মই নাজানো, তাত গ'লেহে গম পাম। মোৰ আগে আগে দাদাজন গৈ আছে, তেওঁ লৈ গৈ আছে আমাক। ফাইনেলি নিজৰ লোকেশ্যন য'ত কাম হ'ব তাত আহি পালোঁ। আৰু এতিয়া মই বেগ চেগ লৈ বুকি গৈ আছোঁ ওপৰত আপত। ইয়াতে পেইণ্টিং হ'ব। তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আৰু কি কি কাম কৰিম, কেনেকৈ কৰিম, আপোনালোকক গোটেই কামখিনি দেখাম। আৰু বিৰাট বিউটিফুল প্লেচ হয়, আৰু ইয়াত কাম কৰি বিৰাটেই ভাল লাগিব। চাই থাকক মোৰ ভিডিঅ' আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব জৰুৰ কৰিব।